আজি যেতিয়া মই ঘৰৰ দুৱাৰখন খুলিলোঁ তেতিয়া মোৰ সন্মুখত মোৰ স্বামী নহয় তেওঁৰ ভিনীয়েক থিয় হৈ আছিল। সেই সময়ত মই চুটি ফ্ৰক এটা পিন্ধি আছিলোঁ। মই আশা কৰি আছিলোঁ যে দুৱাৰমুখত মোৰ মানুহজন থাকিব, কিন্তু মোৰ সন্মুখত তেওঁৰ ভিনদেউৱে থিয় হৈ আছিল। তেওঁক দেখাৰ পিছত মোৰ এতিয়া বহুত লাজ লাগি গৈছিল, কাৰণ মই আশা কৰিছিলোঁ যে মোৰ স্বামীয়ে মোক এইটো ৰূপত প্ৰথমে দেখক। কিন্তু এতিয়া মোৰ স্বামীৰ বাবে কৰা কামবোৰ ভিনদেউৱে উপভোগ কৰি আহিছিল। তেওঁ বেলেগ চকুৰে মোৰ ফালে চাই আছিল। মই খৰধৰকৈ মোৰ ৰুমৰ ফালে তেতিয়া যাবলৈ ধৰিলোঁ, কিন্তু তেওঁ মোৰ হাতত ধৰি ক'লে যে, বোৱাৰী, ক'লৈ যোৱা? মোক পানী এগিলাচ নিদিবানে? তেওঁৰ সন্মুখত থকা সেই চুটি ফ্ৰকটো পিন্ধি এতিয়া মোৰ বহুত লাজ লাগি গৈছিল, আৰু সেয়েহে মই কাপোৰ সলাবলৈ ৰুমলৈ গ'লোঁ, আৰু তেতিয়া তেওঁক মই বহিবলৈ ক'লোঁ। মই এতিয়া ৰুমলৈ গৈ খৰধৰকৈ চাদৰ মেখেলা এযোৰ পিন্ধি ওলাই আহিলোঁ, আৰু তেওঁক তেতিয়া মই এগিলাচ পানী খাবলৈ দিলোঁ। সেইটো সময়তো তেওঁ একেৰাহে মোৰ ফালে চাই আছিল। তাৰপিছত তেওঁ ক'লে, আজি কিবা এটা বিশেষ দিন আছিল নেকি? হয়তো মই ভুল সময়ত আহিছোঁ। মই ক'লোঁ, তেনেকুৱা একো নাই ভিনদেউ। এইটো সত্য যে মই দুৱাৰমুখত মোৰ স্বামীকহে থকাটো বিচাৰিছিলোঁ, কিন্তু একো কথা নাই। তেওঁ আহি যেতিয়া সকলোবোৰ দেখিছিল তেতিয়া ঘৰৰ কথাবিলাক ক'বলৈ তেওঁক অলপো সংকোচ নকৰিলোঁ। মই তেওঁক ক'লোঁ যে আজি মই আপোনাৰ ভাইটিৰ বাবে এটা সৰু ছাৰপ্ৰাইজ ৰাখিছিলোঁ। তেওঁ নিজৰ কামৰ বাবে মোক ছাৰপ্ৰাইজ দিবলৈ সময় নাপায়। আমি দুয়োজনে ইয়াত এতিয়া অকলে থাকিলেও আমি ইজনে সিজনক একেবাৰে সময় দিবলৈ পৰা নাই। সেয়েহে আজি মই তেওঁৰ বাবে এটা ছাৰপ্ৰাইজৰ পৰিকল্পনা কৰিছিলোঁ। স্বামী স্ত্ৰীৰ মাজত মৰম চেনেহ একেই ৰাখিবলৈ মাজে মাজে কিছুমান ছাৰপ্ৰাইজ কৰি থাকিব লাগে, আৰু এইটো আজি মই ইণ্টাৰনেটত দেখিছিলোঁ। ভাবিলোঁ নিজে এবাৰ চেষ্টা কৰি চাওঁচোন, আৰু এতিয়া চাওকচোন আপোনাৰ খোলখালী সময়মতে আহিয়েই নাপালেহি। এতিয়া ভিনদেউৰ লগত কথা পাতি থাকোঁতে হঠাৎ মোৰ স্বামী দেৱজিৎ ঘৰলৈ আহিছিল। এতিয়া মই তেওঁক দেখাৰ পিছত মোৰ খং উঠিবলৈ ধৰিছিল। তেওঁ 2 ঘণ্টাৰ আগত ঘৰলৈ আহিব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেওঁ 2 ঘণ্টা পলমকৈহে ঘৰলৈ আহিল। ঘৰলৈ অহাৰ লগে লগে তেওঁ এতিয়া ভিনীয়েকক দেখি সাৱটি ধৰিলে। তেওঁ মোৰ ফালেও চোৱা নাছিল। মই তেতিয়া খঙতে দুয়োকে অকলে এৰি পাকঘৰলৈ বুলি গুচি গ'লোঁ। তেওঁলোকৰ কথাৰ পৰা এতিয়া বুজিবলৈ পাৰিছিলোঁ যে তেওঁৰ ভিনদেউ এমাহৰ কাৰণে আমাৰ ঘৰত থকাকৈ আহিছে। এতিয়া এনেকৈ দুয়োজনে কথা পাতি আছিল, আৰু মই পাকঘৰত ভাত ৰান্ধিবলৈ ধৰিলোঁ। ৰাতি সোনকালে ভাত খোৱাৰ পিছত পাকঘৰটো খৰধৰকৈ চাফা কৰিলোঁ, আৰু তাৰপিছত মই মোৰ নিজৰ ৰুমলৈ গুচি আহিলোঁ। ৰুমটোত সোমোৱাৰ লগে লগে মোৰ খং উঠি গ'ল, কাৰণ মই তেওঁৰ লগত প্ৰেমৰ মুহূৰ্তবোৰ কটাবলৈ সজাই থোৱা বিচনাখনত মোৰ স্বামীয়ে জোৰে জোৰে নাক বজাই শুই আছিল। তেওঁ এতিয়া সজাই থোৱা বিচনাখন দেখি বুজি পোৱা নাছিলনে বাৰু যে মই বিচনাখন কিয় সজাইছিলোঁ? তেওঁ নিজৰ পত্নীতকৈ টোপনি কিয় বেছি ভাল পাইছিল মই বুজিব পৰা নাছিলোঁ। সেইকাৰণে সেইটো সময়ত মোৰ বহুত খং উঠি গ'ল, আৰু মই মোৰ ৰুমৰ পৰা ওলাই আহি টিভি ৰুমত আহি বহিছিলোঁহি। তাত বহি মই এতিয়া মনতে ভুৰ ভৰাই আছিলোঁ, আৰু সেইটো সময়ত মই ভিনদেউৰ প্ৰতি একো গুৰুত্ব দিয়া নাছিলোঁ। তেওঁ কিছু সময়ৰ আগতে আহি মোৰ কাষতে বহি আছিলহি। মই তেওঁৰ ফালে পিঠি দি এতিয়া বহি আছিলোঁ। তেনেতে ভিনদেউৱে মোৰ হাতত ধৰিলে। মই তেতিয়া হঠাতে থতমত খাই গ'লোঁ, কাৰণ মই মোৰ চিন্তাত সেইটো সময়ত মগ্ন হৈ আছিলোঁ। মই যেতিয়া চক খাই উঠিলোঁ তেতিয়া তেওঁ মোক সুধিলে যে কি হ'ল, আৰু তুমি কিয় অকলে ইয়াতে বহি ভুৰ ভুৰাই আছা? তাৰপিছত মই তেওঁৰ হাতত ধৰি পোনে পোনে আমাৰ ৰুমলৈ লৈ গ'লোঁ। তাৰপিছত সজাই থোৱা বিচনাখন তেওঁক দেখুৱাই দিলোঁ। ভিনদেউৱে তেতিয়া ক'লে যে তুমি বিচনাখন খুব ধুনীয়াকৈ সজাই ৰাখিছা। হয়তো তেওঁ সেইটো সময়ত বুজি পোৱাই নাছিল যে মই তেওঁক কি দেখুৱাবলৈ চেষ্টা কৰি আছিলোঁ। মই খঙত আমাৰ ৰুমৰ পৰা এতিয়া ওলাই আহিলোঁ। ভিনদেউ, মই আপোনাক কেৱল সজাই থোৱা বিচনাখন দেখুওৱা নাছিলোঁ। মোৰ কিয় খং উঠিছে হয়তো আপুনি এতিয়া বুজি পোৱা নাই। তেতিয়া ভিনদেউৱে ক'লে, মই তোমাৰ মুখখন দেখিয়ে সকলো বুজি পাইছোঁ। তুমি নিশ্চয় সেই বিচনাখনত দেৱজিতৰ লগত মৰমৰ মুহূৰ্তবোৰ কটাবলৈ সজাইছিলা, কিন্তু এতিয়া সি সেই বিচনাখনত জোৰেৰে নাক বজাই শুই আছে। সঁচাকৈয়ে চাগে তোমাৰ পচন্দটো অলপ ভুল হৈ গ'ল। দেৱজিত অকণো ৰোমেণ্টিক নহয়। হয়তো সি তোমাৰ অনুভৱক সন্মান নকৰে। তোমাৰ দৰে ৰোমান্টিক ছোৱালী এজনীয়ে মোৰ দৰে ৰোমান্টিক স্বামী এজনৰহে প্ৰয়োজন। কিন্তু চোৱা, ই ভাগ্যৰ খেল। দেৱজিতৰ ভাগ্য ভাল যে সি তোমাৰ দৰে ধুনীয়া আৰু আকৰ্ষণীয় ছোৱালী এজনী পাইছে। ভিনদেউৱে সেইটো সময়ত মোৰ বহুত প্ৰশংসা কৰিবলৈ ধৰিলে। তেওঁৰ মুখৰ পৰা এতিয়া এনেকুৱা কথাবিলাক শুনি মই খন্তেক সময়ৰ বাবে সকলো পাহৰি গৈছিলোঁ। বহু মাহৰ পিছত এতিয়া মোৰ মুখত হাঁহি বিৰিঙি উঠিছিল। মই মোৰ সৌন্দৰ্যৰ বিষয়ে দেৱজিতৰ পৰা এটা শব্দও শুনা নাছিলোঁ। তাৰ কি হৈছিল মই এতিয়া ধৰিব পৰা নাছিলোঁ।
এজন মানুহ কামৰ প্ৰতি ব্যস্ত থাকিব লাগে সেইটো সঁচা কথা, কিন্তু কামৰ বাহিৰে ঘৰতো যে পত্নী এগৰাকী আছে, তেওঁৰো যে এখন সংসাৰ আছে সেইটো কথা মনত ৰখা উচিত। এনেকৈ কথা পাতি পাতি থাকোঁতে ভিনদেউৰ লগত বহুত কথাই পাতিছিলোঁ। তাৰ পাছত তেওঁ মোৰ কান্ধত হাতখন থৈ ক'লে, চিন্তা নকৰিবা, এতিয়া মই ইয়াতে থাকিম, তুমি মোৰ লগত সকলো কথা শ্বেয়াৰ কৰিবলৈ পাৰিবা। মই এতিয়া তোমাৰ বাবে সময় উলিয়াম, দেৱজিতকো মই ভালকৈ বুজাবলৈ চেষ্টা কৰিম। ভিনদেউৰ লগত কথা পাতি এতিয়া মই বহুত সুখী অনুভৱ কৰিছিলোঁ। তেওঁ ক'লে, তোমাৰ আশা পূৰণ হওক, এই বুলি কৈ তেওঁ নিজৰ ৰুমলৈ গুচি গৈছিল। এতিয়া ময়ো মোৰ ৰুমলৈ গৈ দেৱজিতৰ ফালে পিঠি দি শুই থাকিলোঁ। পিছদিনাও সদায়ৰ দৰে দেৱজিতে টিফিন লৈ কামৰ বাবে গুচি গৈছিল। ভিনদেউৱে তেতিয়া ঘৰতে আছিল। তেওঁ ক'লে যে তেওঁ দুপৰীয়া 1 বজাত বাহিৰলৈ ওলাই যাব, তেওঁ চহৰত কিবা এটা কাম আছে। ভিনদেউৰ বয়স আছিল 40 বছৰ, কিন্তু এইটো 40ৰ বয়সতো তেওঁক দেখিবলৈ বহুত আকৰ্ষণীয় লাগিছিল। তেওঁৰ শৰীৰটো তেওঁ বহুত ফিট কৰি ৰাখিছিল। সেইদিনা ভিনদেউৱে গা ধুই টাৱেল এখন মেৰিয়াই টিভি ৰুমলৈ আহিল। তেওঁক তেনেকৈ দেখি মোৰ বহুত লাজ লাগিবলৈ ধৰিছিল। তেওঁ গাত একো নিপিন্ধাকৈ মোৰ সন্মুখত থিয় হৈ আছিল। তেওঁক এনেকৈ দেখি মই এতিয়া চকু দুটা মুদি দিলোঁ। মোক লাজ কৰা দেখি ভিনদেউ তাৰ পৰা আঁতৰি গুচি গ'ল। কিছু সময়ৰ পাছত তেওঁ সম্পূৰ্ণ সাজ পোছাক পিন্ধি মোৰ ওচৰলৈ আহিছিল। কালি যেতিয়া তেওঁ আমাৰ ঘৰলৈ আহিছিল, তেতিয়া তেওঁক দেখি মই বহুত বিৰক্ত হৈ পৰিছিলোঁ। কিন্তু এতিয়া তেওঁ আমাৰ লগত ঘৰত থকাৰ বাবে ঘৰখন ভৰি থকা যেন লাগিল। মোৰ এনে লাগিল যেন আমাৰ নিজৰ কোনোবা এজন আমাৰ কাষতে আছে। সেইদিনা ভিনদেউৱে মোক অফিচলৈ যোৱাৰ আগতে এটা আইডিয়া দিছিল। তেওঁ মোক মমবাতি জ্বলাই ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ কথাটো ক'লে। মই যোৱাকালি তোমালোকৰ ঘৰলৈ আহি সকলো ছাৰপ্ৰাইজ নষ্ট কৰি দিলোঁ। আজি ৰাতি মই অলপ দেৰিকৈ ঘৰলৈ আহিম, প্ৰয়োজন হ'লে বাহিৰতে ভাত খাই আহিম। তুমি তোমাৰ স্বামীৰ লগতে নিশ্চিত হৈ সময় কটাবলৈ পাৰিবা। মই তোমালোক দুয়োকে একেলগে সময় কটাবলৈ সহায় কৰিম। মই তোমালোকক কেতিয়াও অশান্তি নিদিওঁ। এতিয়া ৰাতি আহাৰ খোৱাৰ সময়খিনি কেনেকৈ ৰোমান্টিক কৰিব লাগে মই ভালদৰে জানিছিলোঁ। ঠিক সেই মুহূৰ্ততে মই দেৱজিতক ফোন কৰিলোঁ, কিন্তু সি মোৰ ফোনটো উঠোৱা নাছিল, হয়তো সি কামত ব্যস্ত আছিল। মই তাক মেছেজ এটা কৰিলোঁ। মই ভাবিলোঁ যে সি মেছেজটো দেখি সোনকালে ঘৰলৈ উভতি আহিব। দিনৰ পৰা এনেকৈ সন্ধিয়া হৈ গৈছিল, কিন্তু দেৱজিতে গোটেই দিনটোত এবাৰো মোৰ ফোনটো উঠাবলৈ চেষ্টা নকৰিলে। কিন্তু মোৰ মেছেজবোৰৰ তেওঁ ঠিকেই উত্তৰ দিছিল। এই কথাটোৰ পৰা মই বুজিবলৈ পাৰিছিলোঁ যে আজি হয়তো তেওঁ সোনকালে ঘৰলৈ আহিব। তাৰপিছত সি সোনকালে ঘৰলৈ আহিছিল। মোৰ বাবে সি সোনকালে ঘৰলৈ অহা দেখি মই অত্যন্ত সুখী হৈ পৰিছিলোঁ। কিন্তু দেৱজিত ঘৰলৈ অহাৰ লগে লগে মোৰ এনে লাগিল যেন সি সম্পূৰ্ণ ভাগৰুৱা হৈ আহিছে। তাৰ লগত এতিয়া ৰাতি আহাৰ মই একেলগে খাইছিলোঁ, কিন্তু তাৰ কামৰ বাবে মই তাক জোৰ কৰিব নোৱাৰিলোঁ, কাৰণ সি মোৰ ওচৰত ইতিমধ্যে ভাগৰুৱা অনুভৱ কৰি আছিল। আৰু যিয়েই নহওক সি মোৰ স্বামী আছিল, তাক জোৰ জবস্তি কৰাৰ কোনো প্ৰয়োজন নাই। সি ভাগৰুৱা হৈ থকা দেখি মই তাক একো কোৱা নাছিলোঁ। তাক শান্তিৰে এতিয়া টোপনি যাবলৈ দিলোঁ মই। তাৰপিছত মই পাকঘৰটো চাফা কৰিলোঁ। আজি আকৌ মোৰ ইমান সোনকালে টোপনি অহা নাছিল, গতিকে পাকঘৰৰ সকলো কাম শেষ কৰি এতিয়া টিভি ৰুমত বহি মই এতিয়া টিভি চাই আছিলোঁ। ৰাতি প্ৰায় 11 বাজি গৈছিল। ভিনদেউ এতিয়ালৈকে ঘৰলৈ অহা নাছিল। মই তেওঁক ফোন কৰাৰ কথা ভাবিলোঁ, আৰু তাৰপিছত ঘৰৰ কলিং বেলটো হঠাতে বাজি উঠিল। ভিতৰলৈ সোমাই আহোঁতে মই তেওঁক ভাত খোৱাৰ কথা ক'লোঁ, কিন্তু তেওঁ ক'লে যে তেওঁ বাহিৰতে হেনো ভাত খাই আহিছে। তেওঁ এতিয়া মোক কৈছিল যে মই তোমাৰ লগত মাত্ৰ 2 মিনিট কথা পতাৰ পিছত ৰুমলৈ গুচি যাম। আৰু এনেকৈ 2 মিনিটমান কথা পতাৰ পিছত আমি নিজৰ নিজৰ ৰুমলৈ গুচি গ'লোঁ। ভিনদেউৱে মোক ৰাতিপুৱাৰ কামত সহায় কৰিছিল। এনেকৈয়ে দিনবিলাক এতিয়া পাৰ হৈ গ'ল। ভিনদেউৱে সদায় মোক ৰাতিপুৱাৰ কামত সহায় কৰি দিছিল, কিন্তু মোৰ স্বামীয়ে মোক কেতিয়াও সহায় কৰা নাছিল। এদিন ৰাতি মই দেৱজিতৰ কাপোৰবিলাক ধুবলৈ তাৰ শ্বাৰ্ট কেইটামান উলিয়াই আনিলোঁ। তেনে সময়তে তাৰ পেণ্টৰ পকেটত কিবা এটা থকা যেন অনুভৱ কৰিলোঁ। তাৰপিছত মই তাক সুধিলোঁ যে এইটো কিহৰ টিকট। তাৰপিছত সি ক'লে যে মই কাইলৈ দিল্লীলৈ যাম কেইদিনমানৰ বাবে। মই এই টিকেটটো অফিচৰ পৰা পাইছোঁ। দিল্লীত আমাৰ অফিচৰ পাৰ্টিৰ আয়োজন কৰা হৈছে, তাৰ বাবে মই দিল্লীলৈ যাব লাগিব। পাৰ্টিৰ কথা শুনি মই ভাবিছিলোঁ যে দেৱজিতে হয়তো মোকো লগত লৈ যাব। মই তাক ক'লোঁ যে অফিচৰ পাৰ্টি যেতিয়া নিশ্চয় ভাল হ'ব, আমি কেতিয়া দিল্লীলৈ যাম। তাৰপিছত সি ক'লে যে তুমি কি কৈ আছা। মই ক'লোঁ তুমি মোক পাৰ্টিৰ বাবে লগত লৈ নোযোৱা নেকি। দেৱজিতে ক'লে পাৰ্টিহে, কেৱল অফিচ কৰ্মচাৰীৰ বাবে। তালৈ কোনোৱে নিজৰ পৰিয়ালৰ সদস্যক লৈ নাযায় নহয়, সেইবাবে ময়ো তোমাক লৈ যাব নোৱাৰোঁ। মিছাতে এতিয়া এইবিলাক সপোন দেখা তুমি বন্ধ কৰা।
অফিচৰ বন্ধু বান্ধৱীৰ সৈতে পাৰ্টিৰ আয়োজন কৰিলে মই তোমাক নিশ্চয় লৈ যাম। এইটো কথা কৈ দেৱজিতে মোৰ সুখ খন্তেকতে নষ্ট কৰি পেলাইছিল। পিছদিনা দেৱজিত দিল্লীলৈ বুলি ৰাওনা হ'ল। সি 3 দিনৰ বাবে দিল্লীলৈ গুচি গৈছিল। পাৰ্টি এদিনৰ বাবে আছিল যদিও তাৰ অফিচৰ কাম দিল্লীত 2 দিনৰ বাবে আছিল। সি যোৱাৰ পিছত মই ঘৰতে ভিনদেউৰ লগতে থাকিবলৈ ধৰিলোঁ। ভিনদেউৱে অন্য এখন চহৰত চাকৰি কৰিছিল, কিন্তু তেওঁ এতিয়া বদলি হৈ আমি থকা চহৰখনতে চাকৰিত যোগদান কৰিছিল। গতিকে তেওঁ অফিচতো আজি পাৰ্টি আছিল। ভিনদেউৱে মোক তেওঁৰ লগত তেওঁৰ অফিচলৈ লৈ গৈছিল। এফালে মোৰ স্বামী যিয়ে নেকি মোক তেওঁৰ লগত লৈ যাবলৈ কুণ্ঠাবোধ কৰিছিল, অন্য হাতেদি ভিনদেউৱে যিয়ে নেকি মোক সকলো ইচ্ছা পূৰণ কৰি গৈছিল। তেওঁ নিজেই এতিয়া মোক তেওঁৰ নিজৰ পাৰ্টিলৈ লৈ গৈছিল। সেইটো পাৰ্টিত তেওঁ মোৰ লগত এনে ব্যৱহাৰ কৰিছিল যেন মই তেওঁৰ প্ৰেমিকাহে। পাৰ্টি আৰম্ভ হোৱাৰ আগতে বঁটা অনুষ্ঠান অনুষ্ঠিত হৈছিল। ভিনদেউৰ শ্ৰেষ্ঠ বঁটা গ্ৰহণ কৰাৰ সময়তো তেওঁ মোক লগত লৈ মঞ্চলৈ গৈছিল। তেওঁ প্ৰতিটো সৰু সৰু কথাতে মোক গুৰুত্ব দিবলৈ ধৰিছিল। পাৰ্টিৰ পৰা ঘৰলৈ আহি থাকোঁতে মই তেওঁক সুধিলোঁ যে ভিনদেউ, আপুনি মোক আপোনাৰ পাৰ্টিলৈ কিয় লৈ গৈছিল? এইটো কেৱল আপোনাৰ অফিচিয়েল পাৰ্টি নাছিল জানো? তেতিয়া ভিনদেউৱে ক'লে, তেনেকুৱা কোনো কথা নাই। তুমি বৰ সহজ সৰল মনৰ। এই পাৰ্টিটো কেৱল কৰ্মচাৰীৰ বাবে নাছিল। আচলতে আমি এনেধৰণৰ পাৰ্টিবিলাকত আমাৰ পৰিয়ালৰ সদস্যকো লৈ যোৱা উচিত। পাৰ্টি আয়োজন কৰা লোকসকলে কৈছিল যে আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যক এই পাৰ্টিলৈ আনিবলৈ পাৰিব। ভিনদেউৱে মই কৰা প্ৰশ্নৰ প্ৰতিটো উত্তৰ এতিয়া ভালকৈ বুজাই দিছিল। সেই নিশা ঘৰলৈ যোৱাৰ সময়ত মই মোৰ কোঠাত আছিলোঁ। কাপোৰ সলনি কৰি থাকোঁতে মোৰ ড্ৰেছৰ পিছফালৰ হুকটো খোলা নাছিল। মই এতিয়া নিজে চেষ্টা কৰিবলৈ ধৰিলোঁ, কিন্তু মই কৰিবলৈ পৰা নাছিলোঁ। তাৰপিছত দেখিলোঁ যে ভিনদেউৱে মোৰ ৰুমত সোমাই মোক ইমান বিচলিত হোৱা দেখি মোৰ ওচৰলৈ আহি ক'লে, মই মোৰ এটা সমস্যা লৈ তোমাৰ ওচৰলৈ আহিছিলোঁ, কিন্তু তুমি ইয়াত নিজেই বিপদত পৰি আছা। মই এতিয়া তেওঁৰ পৰা সহায় বিচৰা নাছিলোঁ। তথাপিও কিন্তু তেওঁ আগবাঢ়ি আহি মোৰ ড্ৰেছৰ হুকটো হাতেৰে খুলি দিলে। তাৰপিছত তেওঁ ৰুমৰ পৰা ওলাই গ'ল। কিছু সময়ৰ পাছত মই মোৰ কাপোৰ সলাই ৰুমৰ পৰা ওলাই আহিলোঁ। মই তেওঁক সুধিলোঁ, ভিনদেউ, আপোনাৰ কিবা অসুবিধা হৈছে নেকি? তেতিয়া ক'লে যে গৰম বহুত বাঢ়িছে আৰু ইফালে মোৰ ৰুমৰ এচিটো বন্ধ হৈ থাকিল। এচি নোহোৱাকৈ গোটেই ৰাতিটোনো মই কেনেকৈ শুম? এতিয়া কি কৰিম মই ভাবিয়েই পোৱা নাই। আমাৰ ঘৰখনতো মাত্ৰ 2টাই এচি আছিল। এটা আমাৰ ৰুমৰ বাবে আছিল আৰু আনটো আলহী ৰুমৰ বাবে আছিল। ভিনদেউৱে এতিয়া যিমান দিন আছিল সেই আলহী থকা ৰুমটোতে শুইছিল। এতিয়া সেই ৰুমত এচি বন্ধ হোৱাত ভিনদেউৱে তাত শুব নোৱাৰিব বুলি কোৱাত মই তেওঁক আমাৰ ৰুমতে শুবলৈ ক'ব লগা হ'ল। ভিনদেউৱে আমাৰ ৰুমৰ বিচনাত শুই আছিল। আজি তেওঁ দেৱজিতৰ ঠাইত শুই গৈছিল। এতিয়া মোৰ বৰ অস্বস্তি অনুভৱ হৈছিল। সেইবাবে গোটেই ৰাতিটো মোৰ টোপনি অহা নাছিল। এইকেইদিনৰ ভিতৰতে মই তেওঁৰ লগত যে ইমান সহজ হৈ যাম এই কথাটো মই কেতিয়াও ভবা নাছিলোঁ। পিছদিনা ভিনদেউৰ অফিচ ছুটি আছিল। ভাত ৰান্ধিবলৈ লওঁতে দেখিলোঁ যে ৰাচনবিলাক শেষ হৈ গৈছে। সেইটো সময়ত মোৰ বজাৰ কৰিবলৈ পইচাও নাছিল। সেইবাবে মই এতিয়া দেৱজিতলৈ ফোন কৰিছিলোঁ। তেতিয়া ভিনদেউৱে ক'লে যে তুমি একেবাৰে চিন্তা নকৰিবা, ময়ো এতিয়া এইখন ঘৰৰে সদস্য, গতিকে ৰাচনখিনি ময়ে আনি দিম। কিন্তু আজি ৰাতি আমি দুপৰীয়া সাঁজ বাহিৰতে খাম। মই বাহিৰলৈ যাবলৈ মান্তি হ'লোঁ। কিছু সময়ৰ পাছত আমি বাহিৰলৈ বুলি ওলাই গ'লোঁ। প্ৰথমতে ভিনদেউৱে মোক হোটেললৈ লৈ গৈছিল ভাত খাবলৈ। ভাত খোৱাৰ পিছত এতিয়া বজাৰ কৰিবলৈ আমি মললৈ গ'লোঁ। মলত যি ভাল লাগে ভিনদেউৱে মোক কিনি দিছিল। ৰেচনৰ বাহিৰে মই নিজৰ বাবেও বহুত বজাৰ কৰিছিলোঁ আৰু সকলো বজাৰ কৰাৰ পইচা ভিনদেউৱেই দিছিল। কিন্তু দেৱজিতে আজিলৈকে ৰেচনৰ বাহিৰে একো বস্তুৱে মোক কিনি দিয়া নাছিল। যদি মই এটা বস্তু অতিৰিক্তভাৱে লওঁ, তেন্তে তেওঁ লগে লগে খৰচৰ অভিযোগ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু তাৰ বিপৰীতে আজি ভিনদেউৱে ইমানবিলাক বজাৰ কৰাৰ পিছতো এষাৰো শব্দ কোৱা নাছিল। মোৰ যি মন যায় তাকে ল'বলৈ কৈ গৈছিল। কেতিয়াবা কেতিয়াবা মোৰ এনে লাগিছিল যেন তেওঁ মোৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিছে। সেইদিনা ৰাতি মই মলৰ পৰা কিনা ড্ৰেছ এটা পিন্ধি আছিলোঁ। সেই ড্ৰেছটো মোক পিন্ধা দেখি ভিনদেউৱে মোৰ ফালে চাই ক'লে, তোমাক বৰ ধুনীয়া দেখা গৈছে আজি। সেইদিনা ৰাতিও ভিনদেউৱে মোৰ কোঠাটোতে শুইছিল। এনেকৈয়ে মাজৰাতি অজানিতে মই তেওঁৰ ফালে আগবাঢ়ি গৈ তেওঁক সাৱটি ধৰিলোঁ। ৰাতিপুৱা চকু মেলোঁতে মই তেওঁৰ ওচৰতে আছিলোঁ। মই লগে লগে তেওঁৰ পৰা এতিয়া আঁতৰি আহিলোঁ। মই উঠি মোৰ কামবোৰ কৰিবলৈ ধৰিলোঁ। ব্ৰেকফাষ্ট কৰি পাকঘৰ বাচন বৰ্তনবোৰ চাফা কৰিবলৈ ধৰিছিলোঁ। তেনে সময়তে পিছফালৰ পৰা হঠাতে ভিনদেউৱে মোক চিকুটি দিলে আৰু তেওঁৰ স্পৰ্শৰ বাবে মই এতিয়া ভয় খাই উচ্ছপ খাই উঠিলোঁ। তাৰপিছতে মোৰ এনেকুৱা হ'ল যে মোৰ হঠাতে ভৰিখন পিছলি গ'ল।
আৰু মই ভিনদেউৰ ওপৰতে পৰি গ'লোঁ। মোৰ হাতত থকা চাবোন তেওঁৰ হাতত লাগি গ'ল। এইটো দেখি মই এতিয়া হাঁহিবলৈ ধৰিলোঁ। মোক হাঁহি থকা দেখি তেওঁ হাঁহিবলৈ ধৰিলে। তাৰপিছত তেওঁ মৰমৰ চকুৰে মোৰ ফালে চাবলৈ ধৰিলে। তেওঁৰ দুচকুত এতিয়া মৰম উপচি পৰিছিল। তথাপিও কিন্তু তেওঁ একোকে কোৱা নাছিল। এইবোৰ দেখি এতিয়া মই নিজৰ হাঁহি বন্ধ কৰি দিলোঁ। মই তেওঁৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিলোঁ আৰু তেওঁক সুধিলোঁ যে আপুনি মোক কিয় চিকুটি দিছিল। তেওঁ তেতিয়া ক'লে যে তোমাৰ গাত ৰঙা পিপৰা এটা মই দেখিছিলোঁ। তেওঁৰ কথা শুনি আমাৰ মাজত কিবা এটা ভুল হোৱাৰ আগতেই আমি দুয়ো ইজনে সিজনৰ পৰা আঁতৰি আহিলোঁ। সেইদিনা গোটেই দিনটো ভিনদেউৰ কথাবিলাকেই মোৰ মনত বিচলিত হৈ আছিল। তেওঁ এতিয়া মোৰ বহুত ওচৰলৈ আহিবলৈ ধৰিছিল। তেওঁৰ চকুত মোৰ প্ৰতি থকা মৰম এতিয়া মই দেখিবলৈ পাইছিলোঁ। দেৱজিতে মোক আওকাণ কৰিছিল। এতিয়া বুজিলোঁ যে যোৱা কেইদিনমানৰ পৰা দেৱজিতৰ পৰা মই যি সুখ আশা কৰিছিলোঁ সেয়াই চাগে এই সুখ। ভিনদেউ দেৱজিততকৈ ডাঙৰ আৰু চেহেৰাটো বহুত ভাল আছিল। তেওঁ নিশ্চয় জানিছিল যে এগৰাকী নাৰীক কেনেকৈ সুখী কৰি ৰাখিবলৈ লাগে। আজি ৰাতি 9টা বজাত দেৱজিত ঘৰলৈ উভতি আহিছিল। সেইবাবে টোপনি যোৱাৰ আগতে মই অন্য এটা ড্ৰেছ পিন্ধি ল'লোঁ। দেৱজিতে মোৰ ড্ৰেছটো দেখি লগে লগে সুধিলে যে এই ড্ৰেছটো তুমি ক'ৰ পৰা পালা। মই তাক কোৱা নাছিলোঁ যে এই ড্ৰেছটো মোক ভিনদেউৱে দিছে। মই তাক ক'লোঁ যে মোৰ হাতত অলপ টকা আছিল, সেই টকাৰে মই এই ড্ৰেছটো কিনিছোঁ। সেইটো সময়ত দেৱজিতে সন্দেহৰ দৃষ্টিৰে মোৰ ফালে চাবলৈ ধৰিছিল। কিন্তু এতিয়া মই তাৰ প্ৰতি একেবাৰে গুৰুত্ব দিবলৈ এৰিছিলোঁ, কাৰণ নিজৰ পত্নীৰ কথা চিন্তা নকৰা মানুহজনৰ কথা ভাবি এতিয়া মই কি কৰিম। আজি মই তাৰ ওচৰৰ পৰা আঁতৰি থাকিলোঁ। ভিনদেউ আমাৰ ঘৰলৈ অহাৰ পাছত মই বুজিছিলোঁ যে আচলতে পতি পত্নীৰ সম্পৰ্ক কেনেকুৱা হোৱা উচিত। এতিয়া দেৱজিততকৈ ভিনদেউহে মোৰ বাবে বেছি চিন্তিত হৈ পৰিছিল। তেওঁ মোৰ অনুভৱবিলাকক এতিয়া সন্মান কৰিবলৈ ধৰিছিল। পিছদিনা দেৱজিত আৰু ভিনদেউ নিজৰ সময়তে অফিচলৈ বুলি গুচি গ'ল। আজিও মই পাকঘৰত কাম কৰোঁতে ভিনদেউৰ কথাই মনলৈ আহি আছিল। তাৰপিছত মই দুয়োকে পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিলোঁ। মই তেওঁলোকলৈ এটা মেছেজ পঠালোঁ যে মোৰ স্বাস্থ্য বহুত বেয়া হৈ গৈছে। এতিয়া ঘৰৰ দুৱাৰখন খোলা এৰি মই মোৰ ৰুমলৈ গ'লোঁ। মেছেজ পঠোৱাৰ 20 মিনিটৰ পিছত ভিনদেউ ঘৰত আহি ওলালহি। ঘৰলৈ অহাৰ লগে লগে মোৰ ৰুমলৈ আহি মোৰ অৱস্থা চাবলৈ ধৰিলে। মোৰ প্ৰতি চিন্তা তেওঁৰ মুখত স্পষ্টকৈ দেখা গৈছিল। তেওঁ মোৰ কপালত হাত থৈ চেক কৰি আছিল যে মোৰ বেছিকৈ জ্বৰ উঠিছে নেকি। তাকে দেখি মই হাঁহিবলৈ ধৰিলোঁ। তুমি মানে এইবিলাক ধেমালি কৰিছিলা ন? আচলতে তুমি মিছাতে ক'লা যে তোমাৰ বেমাৰ হৈছে বুলি। মেছেজটো পাই মই বহুত ভয় খাই গৈছিলোঁ যে তোমাৰ কিবা হৈছে বুলি। সঁচাকৈ কোৱা, কি হৈছে তোমাৰ? ধেমালি কৰিবলৈ সময় নাই। তাৰপিছত মই ভিনদেউৰ হাতত ধৰি মোৰ ওচৰতে বহিবলৈ দিলোঁ। মই তেওঁক ক'লোঁ যে মোৰ একো হোৱা নাই, মই একেবাৰে ভালেই আছোঁ। মই মাত্ৰ এটা সৰু পৰীক্ষা কৰি চাইছিলোঁ। মই জানিবলৈ বিচাৰিছিলোঁ যে আপোনাৰ আৰু দেৱজিতৰ মাজৰ প্ৰেমৰ পাৰ্থক্যটো কি। সেয়েহে আজি মই মোৰ পৰীক্ষাত উত্তীৰ্ণ হৈ গ'লোঁ। ভিনদেউৱে মোৰ মনৰ কথাবিলাক বুজি পাইছিল। লাহে লাহে আমি দুয়োৱে ইজনে সিজনৰ ওচৰ চাপিবলৈ ধৰিলোঁ। ঠিক তেনে সময়তে দেৱজিতে ৰুমলৈ সোমাই আহিল। সি মোৰ ওচৰলৈ আহি ভিনদেউক মোৰ পৰা আঁতৰাই ঠেলি দিলে। তাৰপিছত সি মোক সুধিলে, এইবোৰ কি হৈছে পাহি? তুমি এতিয়া ভিনদেউৰ লগত এইবিলাক কি কৰিবলৈ ওলাইছা? তুমি মোৰ কথা এবাৰো নাভাবিলা নেকি? মই ক'লোঁ যে নাই ভবা মই তোমাৰ কথা। যেতিয়া তুমি ৰাগিনীৰ লগত থাকা তেতিয়া তোমাৰ নিজৰ পত্নীৰ কথা এবাৰো তোমাৰ মনলৈ আহেনে? মোৰ অসুস্থতাৰ মেছেজটো দেখিও তুমি ঘৰলৈ অহা নাছিলা। সেইকাৰণেহে মই ইচ্ছা কৰি মোৰ আৰু ভিনদেউৰ এখন চেলফি তুলি তোমাৰ মোবাইললৈ পঠিয়াই দিছিলোঁ। মই ইচ্ছাকৃতভাৱে ফটোখন দিয়েই তোমালৈ লিখিছিলোঁ যে মই আৰু ভিনদেউৱে নতুনকৈ সম্পৰ্ক গঢ়ি তুলিছোঁ বুলি। তুমিতো সন্দেহৰ এজন বিশেষজ্ঞ, কিন্তু নিজৰ চৰিত্ৰ পৰিষ্কাৰ হ'লেহে আনক সন্দেহ কৰা উচিত। মোৰ দৃষ্টিত তুমি যি কৰি আছা সেয়া যদি সঠিক হয়, তেন্তে মোৰ আৰু ভিনদেউৰ মাজত থকা সম্পৰ্কটো একো ভুল নহয়। আমি এতিয়া দুয়োৱে যি কৰি আছোঁ তাত মই একো ভুল বিচাৰি নাপাওঁ। দেৱজিতে তেতিয়া ক'লে যে আজে বাজে কথাবিলাক নক'বা, আৰু কোন ৰাগিনীৰ কথা কৈছা তুমি? দেৱজিতৰ নাটক তেতিয়া আৰম্ভ হৈ গ'ল। মই তাক তাৰ প্ৰেমিকাৰ ফটোখন দেখুৱাইছিলোঁ। মই ইতিমধ্যে তাৰ সকলো সত্য জানিছিলোঁ, কিন্তু মই তাৰ প্ৰতি থকা মৰমৰ বাবে ধৈৰ্য ধৰি এইখন ঘৰত আছিলোঁ। মই ক'লোঁ, দেৱজিত, আৰু কিমান মিছা কথা ক'বা তুমি মোক? সেই ছোৱালীজনী যাৰ নাম ৰাগিনী, তাইক অন্য এখন চহৰলৈ লৈ গৈ তাইৰ লগত সময় কটোৱা, অফিচৰ কাম আৰু মিটিঙৰ কথা কৈ দামী দামী ৰেষ্টুৰেণ্টত টকা খৰচ কৰা, কিন্তু পত্নীয়ে কিবা এটা বস্তু বিচাৰিলে তোমাৰ হাতত টকা নাই বুলি তুমি কৈ যোৱা সদায়। তোমাৰ সকলো সত্য জানিও আজি মই তোমাৰ ঘৰতে আছোঁ। কেতিয়াবা তোমাক সন্তুষ্ট কৰিবলৈ ৰুমটোও মই সজাবলৈ চেষ্টা কৰিছিলোঁ,
কেতিয়াবা কেতিয়াবা ৰাতি কেণ্ডেল ডিনাৰ কৰিবলৈ তোমালৈ বুলি মই ৰৈ আছিলোঁ। প্ৰথমতে মই অনুভৱ কৰিছিলোঁ যে মই তোমাক তোমাৰ প্ৰয়োজনীয় মৰম দিবলৈ পৰা নাই চাগে। সেইবাবে মই নিজকে দুখী বুলি গণ্য কৰিছিলোঁ। এইটো ভাল হ'ল যে ভিন্দুৱে মোক সময় থাকোঁতে তোমাৰ সকলো সঁচা কথা কৈ দিলে। নহ'লে মই গোটেই জীৱনভৰ নিজকে দুখী বুলি গণ্য কৰি ডিপ্ৰেশ্যনত থাকিলোহেঁতেন। তেনেকুৱা এটা সেই কঠিন পৰিস্থিতিত ভিন্দুৱে মোক সহায় কৰিছিল আৰু তুমি আমাক চাই থকা সেই সন্দেহজনক চাউনিটো আঁতৰাই পেলোৱা। ভিন্দু আৰু মোৰ মাজত তেনেকুৱা একো নাই। তোমাক এটা শিক্ষা দিবলৈ মই তেওঁৰ সৈতে এখন নাটক কৰিছিলোঁ। আজি তুমি যি দেখিছিলা সেয়া তোমাৰ নাটকৰ এটা অংশ আছিল। যদিহে তুমি মোক অন্য পুৰুষৰ সৈতে চাবলৈ নোৱাৰা, তেনেহ'লে মই তোমাক অন্য ছোৱালীৰ লগত কেনেকৈ চাবলৈ পাৰোঁ? মোৰ কথাটো শুনি এতিয়া দেৱজিতে সম্পূৰ্ণৰূপে তলমূৰ কৰি থিয় হৈ আছিল। মই মোৰ কাপোৰৰ বেগটো তুলি লৈ মাৰ ঘৰলৈ যাবলৈ ওলালোঁ। এতিয়া আৰু একো সহ্য কৰিব নোৱাৰোঁ। দেৱজিতৰ ভুলটো মই তাৰ নিজৰ ভাষাত বুজাই দিছিলোঁ। মোক যাবলৈ ওলোৱা দেখি সি মোক এতিয়া বাধা দিবলৈ ধৰিলে আৰু মোৰ ওচৰত ক্ষমা খুজি ক'লে যে আজিৰ পৰা মই তেনেকুৱা কাম কেতিয়াও নকৰোঁ। আজিৰ পৰা মই তোমাৰ প্ৰতি বিশ্বাসী হ'ম। ভিন্দুৱে যে মোক ইমানখিনি সহায় কৰাৰ বাবে মই তেওঁক বহুত ধন্যবাদ দিলোঁ। তেওঁ বিয়া কৰাইছিল আৰু 10 বছৰীয়া কন্যাও এজনী আছিল। এবছৰৰ আগতে তেওঁৰ সংগীয়ে তেওঁক এনেদৰে প্ৰতাৰণা কৰিছিল যে তেওঁৰ ঘৰখনে ধ্বংস হৈ গ'ল। সেইটো সময়ত তেওঁৰ ঘৰখন বচাবলৈ কোনোৱে তেওঁক সহায় কৰা নাছিল, কিন্তু তাৰ বিপৰীতে তেওঁ মোৰ ঘৰখন বচাবলৈ মোক সহায় কৰিলে। তেওঁ নিজৰ জীৱনৰ মূল্যৱান বস্তু হেৰুৱাইছিল, সেয়া হ'ল তেওঁৰ নিজৰ ঘৰখন। আজি ভিন্দুৰ সহায়ত মই মোৰ ঘৰখন বচাবলৈ সক্ষম হ'লোঁ। আজিকালি প্ৰায় এজন পুৰুষ বা মহিলাই ভাল এটা পৰিয়াল থকাৰ পিছতো বাহিৰত অন্য পুৰুষ বা প্ৰেমিকাৰ প্ৰেমত পৰে। বাহিৰৰ মানুহে আপোনাক কেতিয়াও নিজৰ পৰিয়ালৰ সদস্যৰ দৰে চম্ভালিবলৈ নোৱাৰে। তেওঁ কেৱল নিজৰ স্বাৰ্থহে পূৰণ কৰিবলৈ বিচাৰিব। এনেকুৱা অবৈধ সম্পৰ্ক বৃদ্ধি পোৱাৰ বাবে বিবাহ বিচ্ছেদৰ গোচৰো বৃদ্ধি পাইছে। এনে সময়ত যিকোনো মহিলাই স্বামীক তৎক্ষণাত এৰি যোৱাটো স্বামীক স্বাধীনতাৰ দিয়াৰ দৰেই হয়। সেইবাবেই পৰিস্থিতিৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে পৰিস্থিতিৰ সন্মুখীন হোৱাহে উচিত। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।